তেখেতলৈ পুনৰবাৰ আমি অভিজ্ঞতা জ্ঞাপন কৰিছোঁ। অতি সাৰুৱা কথাৰে আমাক উপকৃত কৰিলে। গতিকে বন্তি প্ৰজনন আমাৰ পঞ্চমুখী সাংস্কৃতিক সন্ধিয়া মুকলি তোমালোকে সময় সকলোকে পুনৰবাৰ বিহু অনুৰোধ জনাইছোঁ। আজি আমাৰ ৬০তম দক্ষিণ গুৱাহাটী ৰঙালী বিহু সন্মিলনীৰ আমাৰ এখন পুৰণা মঞ্চ, য'ত ডক্টৰ ভূপেন হাজৰিকাদেৱে বহুতবাৰ মঞ্চ অনুষ্ঠিত কৰি গৈছে। তো আজি আমাৰ বহুত কাৰ্যসূচী আছে, তাৰ মাজত ডিলাইট আছে, আমাৰ ৰবি আছে আৰু বিহু হুঁচৰিও আছে। সুন্দৰ কাৰ্যসূচী। এইবাৰ নতুনকৈ আমাৰ দীপমণি আহিছে, হিতেশ দা আছে, আমাৰ অনুজে তেখেত বহুত পুৰণা কাৰ্যকৰ্তা। তেখেতসকলে আজি বহুত বছৰৰ অৰিহণা আছে মঞ্চ বিহুখনত। গতিকে তেওঁলোকৰ অৰিহণাৰ মাজেৰে যে আমি এটা নতুন মঞ্চ এটা উদ্বোধন কৰিব বিচাৰিছোঁ। চাওক, আজি নৱপ্ৰজন্মই বিহুখনক লৈ বহুত চিন্তিত। আমাৰ আজি বহুত পশ্চিমীয়া সংস্কৃতি সোমাই পৰিছে বিহুত, কিন্তু তথাপিও আজি বিহুখনত দেখিছে আমাৰ বিশেষকৈ পটাশিলামবাৰী অঞ্চলৰ ৰাইজে বিহুখনক সদায় মৰ্যাদাটো বজাই ৰাখিছে। আৰু অসমৰ যিটো স্বীকৃতি মানে গণজীৱনৰ সাহ ডক্টৰ ভূপেন হাজৰিকাৰ গানত কৈয়ে গৈছে, এইখনৰ পৰা আমি গোটেই অসমীয়া সংস্কৃতিটো সদায় বজাই ৰাখিব চেষ্টা কৰিছোঁ। আৰু প্ৰত্যেকটো সমন্বয় জনগোষ্ঠীৰ গোটেইখিনি আমি গোটেই জাতি জনগোষ্ঠীৰ গোটেইখিনি আমি ৰাখিব চেষ্টা কৰিছোঁ। দিল্লীত আমি উত্তৰ পূৰ্বাঞ্চল এটা সন্মিলনী প্ৰগ্ৰেম এটা পাতিম। আমি এতিয়া ডেটটো ফাইনেল কৰা নাই, তথাপিও সদৌ দিল্লী আমাৰ দিল্লী অসম ছাত্ৰ সন্থা, আমাৰ দিল্লী অল মিডিয়া সন্থা, আমি গোটেইখিনি যৌথভাৱে এটা পৰিকল্পনা কৰিছোঁ। আমাক এতিয়া আপোনাৰ 18 তাৰিখত আমাৰ দিল্লী প্ৰেছৰ আমাৰ বিহু সন্মিলনী আছে, তাত মোক মাতিছে। মই 26 তাৰিখত আছে, অহা 18 তাৰিখত দিল্লী ছাত্ৰ সন্থা আছে। কিন্তু আমাৰ এইখন বিহুৰ কাৰণে মই নগ'লো, এইখন মোৰ ঘৰৰ ওচৰৰে বিহু, এইখনত এটা আৱেগ জড়িত আছে, সেইকাৰণে নগ'লো। কিন্তু আমি 26 তাৰিখে গৈ ভূপেন হাজৰিকাৰ জন্ম দিৱস হৈ গ'ল নৱেম্বৰৰ 8 তাৰিখ, সেইদিনা আমি কৰিম বুলি এটা চেষ্টা কৰিছোঁ, যদি একো অসুবিধা নহয়। অসমীয়া জাতিৰ ই আয়ুস ৰেখা, জনজীৱনৰ ঈশা। বহাগ আহে উলাহৰ মিলন মাধুৰী হৈ, নানা জাতিৰ কৃষ্টি কলাক চেনেহৰ দোলেৰে বান্ধি লৈ। এয়াই বহাগ আমাৰ, এয়াই বাপতিসাহোন বিহু, সৰু বৰ ভেদাভেদ নাই। তেখেতকো আমি মঞ্চত আদৰিম। গতিকে ৰাইজৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰ পুনৰবাৰ কামনা কৰিছোঁ। এই সময়ত মই মঞ্চত বিচাৰিছোঁ মোৰ সহযোগী কংকনা কলিতা, তেখেতে ৰাইজৰ উদ্দেশ্যে তেওঁলোকৰ বক্তব্য ৰাখিব। সুন্দৰ হক ভূমিকা কংকনা কলিতা। ইয়াৰ পিছতেই আমাৰ মাননীয় শ্ৰীযুত মনোজ্যোতি কৰ্দীনদেৱক পৰৱৰ্তী পৰ্যায়ত অসমত আহোমসকলৰ আগমন হৈছিলে আৰু আহোমসকলৰ ৰংঘৰ বাকৰিত আমাৰ এই বিহুৱে প্ৰথম আনুষ্ঠানিকতা লাভ কৰিছিল। পিছত অসমত শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিলে আৰু বিহু কিছু বৈষ্ণৱ সংস্কৃতি সোমাই পৰিছিল। হুঁচৰি, আশীৰ্বাদ এইবোৰ এটা অংশ। আজি বিহু এটা নতুন ৰূপ পাইছে, এনেকৈ মঞ্চত কৰিছোঁ, নানা নতুনত্ব আহিছে। আজি কৃষকৰ সংখ্যাও কমিছে, মাছুলিৰ সংখ্যাও কমিছে, তথাপিও আমাৰ যুৱ প্ৰজন্মই শুদ্ধভাৱে বিহুখন আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছে। মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বেছি বক্তব্য দীঘলীয়া নকৰোঁ। আশা ৰাখিছোঁ আজি সকলোৱে সুন্দৰভাৱে সাংস্কৃতিক উপভোগ কৰিব। ধন্যবাদ।